Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটিত আসলতে ক'বলৈ ওলাইছো স্পট এডমিশন কি হয় যেহেতু আপোনালোকে জানে যে ফাৰ্ষ্ট আৰু সেকেন্ড মেৰিট লিষ্ট ওলোৱাৰ ঠিক পিছতে আপোনালোকৰ যি স্পট এডমিশন আছে সেই স্পট এডমিশন ষ্টাৰ্ট হ'ব আৰু এতিয়া স্পট এডমিশননো কি হয় তাৰ বিষয়ে আপোনালোকক মই জনাই দিম আৰু কোন সকলেনো স্পট এডমিশনত এডমিশন ল'ব পাৰিব তাৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিওটি শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুনকৈ আহিছে তেনহলে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা স্পট এডমিশন মানে হৈছে আপোনালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট আৰু সেকেন্ড মেৰিট লিষ্টত সাধাৰণতে তেওঁলোকৰ নামও নাহিলে বা আপোনালোকৰ যদি কেনেবাকৈ নাম আহিছিল আৰু আপোনালোকে যদি এডমিশন ল'ব নোৱাৰিলে তেতিয়াহলে আসলতে আপোনালোকে গৈ সেই স্পট এডমিশনত নামবিলাক ল'ব পাৰিব বা আপোনালোকে ল'ব পাৰে আৰু দ্বিতীয় কথাটো হৈছে যিসকলৰ নাম নাহিলে যদি সিট থাকে সেই ডিপাৰ্টমেন্টত যদি কেনেবাকৈ সিট থাকে ভ্যাকেন্ট হৈ থাকে খালি হৈ থাকে তেতিয়াহলে এই যে যিসকল নতুনকৈ যিসকলে এপ্লাই কৰিব বা যিসকলে আসলতে বেলেগ ডিপাৰ্টমেন্টত এপ্লাই কৰিছিলে আৰু সাধাৰণতে যদি তাত কেনেবাকৈ সিট নাপালে তেতিয়াহলে তেওঁলোকে যিটো ডিপাৰ্টমেন্টত সিট আছে অৰ্থাৎ যদি তেওঁলোকে ল'বলৈ ইচ্ছা কৰে যিটো ডিপাৰ্টমেন্টত সিট আছে তেওঁলোকে সেই ডিপাৰ্টমেন্টত এপ্লাই কৰি তাত গৈ আসলতে যিটো ঠাইতে এডমিশনটো ল'ব পাৰিব অৰ্থাৎ আপোনালোকৰ স্পট এডমিশনত কোনো ধৰণৰ মেৰিট লিষ্ট নোলায় বা কোনো ধৰণৰ মেৰিট লিষ্টৰ কথা নাহে আপোনালোকে যদিহে যিটো ডিপাৰ্টমেন্টত আপোনালোকে এপ্লাই কৰিছিলে বাই চান্স ধৰি লওক আপোনালোকে ফাৰ্ষ্টটো নাহিলে সেকেন্ডটো নাহিলে আৰু যদি কেনেবাকৈ সেই ডিপাৰ্টমেন্টটো ফুলফিলো হৈ যায় তেতিয়াহলে আপোনালোকে সেই ডিপাৰ্টমেন্টৰ বদলি বেলেগ এটা ডিপাৰ্টমেন্ট যদি তাত খালি আছে সিট তেতিয়াহলে তাত আপোনালোকে পুনৰাই এপ্লাই কৰিব পাৰে পুনৰাই এপ্লাই কৰিবৰ কাৰণে যেহেতু পৰ্টেলটো ওপেন কৰি দিব আপোনালোকক মই আপোনালোকক কৈছিলে পৰ্টেলটো ওপেন কৰিব গতিকে সেই পৰ্টেলটো ওপেন কৰাৰ লগে লগে আপোনালোকে আসলতে যেটো সাবজেক্ট আপোনালোকে এপ্লাই কৰিছিলে তাৰ পৰিৱৰ্তে আপোনালোকে বেলেগ এটা সাবজেক্ট যেটো সাবজেক্টত আসলতে আপোনালোকে সিট পাব হেতুত আপোনালোকে এপ্লাই কৰিব পাৰে আৰু তাত আপোনালোকে গৈ এডমিশন বিলাক ল'ব পাৰে যদিহে সেই ডিপাৰ্টমেন্টত সিট থাকে বা যদি ভ্যাকেন্ট হৈ থাকে আৰু তেতিয়া আপোনালোকে তাত সিট বা তাত এডমিশন ল'ব পাৰে এটো হৈছে আপোনালোকৰ স্পট এডমিশন আৰু লগতে স্পট এডমিশনত আৰু এটা কথা জড়িত হৈ থাকিব যিসকলে থাকি গল এপ্লাই কৰিবৰ কাৰণে বা আপোনালোকৰ ভুলবশতই হওক বা আপোনালোকে গম নোপোৱাৰ ফলতেই হওক বা আপোনালোকে কিয় বিশেষ কাৰণটো আপোনালোকে যদি এপ্লাই কৰিবলৈ থাকি গল তেতিয়াহলে যেহেতু এপ্লাই আপোনালোকে কৰিবলৈ বাবে এটা ডেট আপোনালোকক ঘোষণা কৰিছে আৰু সেই ডেটটোত আপোনালোকে যদি এপ্লাই কৰি ৰাখে তেতিয়াহলে আপোনালোকে অটোমেটিক্যালি সেই স্পট এডমিশনত গৈ সেই ডিপাৰ্টমেন্টৰ নিৰ্দিষ্ট যেটো ডিপাৰ্টমেন্টত আপোনালোকে এপ্লাই কৰিছিলে আপোনালোকে এটা কথা কিন্তু মনত ৰাখিব যদিহে ডিপাৰ্টমেন্টৰ যিমানখিনি সিট কেপাসিটি আছিল হেয়া যদি ফুলফিল হৈ যায় বা হেয়া যদি ভৰ্তি হৈ যায় তেতিয়াহলে আসলতে আপোনালোকে হেতু ডিপাৰ্টমেন্টত সিট ল'ব নোৱাৰিব কিন্তু যদি আপোনালোকৰ খালি হৈ আছে সেই ডিপাৰ্টমেন্টত যেটোত আপোনালোকে এপ্লাই কৰিছে তেনেহলে হেতুত আপোনালোকে সিট ল'ব পাৰে আপোনালোকে গৈ ৰিকুৱেষ্ট কৰিব পাৰে আপোনালোকে নিশ্চয় তাত হেল্পফুল হ'ব পাৰিব সো গতিকে হেতু কাৰণে স্পট এডমিশন আসলতে আৰু লগতে যিসকলে ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছিলে বা সেকেন্ড মেৰিট লিষ্টত যিসকলৰ নাম আহিছিলে আৰু তেওঁলোকে কিবা কাৰণবশত তেওঁলোকে যদি ফাৰ্ষ্ট আৰু সেকেন্ডত এডমিশন ল'ব নোৱাৰিলে তেতিয়াহলে সেই থাৰ্ড যেটো আসলতে আপোনালোকৰ স্পট এডমিশন তাত গৈ এডমিশনটো ল'ব পাৰিব সো এটো হৈছে আপোনালোকৰ গোটেই প্ৰসেছটো আসলতে স্পট এডমিশনৰ গোটেই কথাখিনি এতিয়া আপোনালোকৰ হয়তো মনত প্ৰশ্ন আহিব পাৰে যে ধৰক কোনোবা এজনে আপোনালোকে এপ্লাই কৰিছে কোনোবা বিশেষ ডিপাৰ্টমেন্টত কোনোবা বিশেষ বিভাগত আৰু সেই বিভাগত আপোনালোকে ফাৰ্ষ্টটো নাহিলে নাম সেকেন্ডটো নাহিলে তেতিয়াহলে কি কৰিব আপোনালোকে যেটো ডিপাৰ্টমেন্টতে আপোনালোকৰ ল'বলৈ ইচ্ছা যায় বেলেগ এটা ডিপাৰ্টমেন্টত হেতুটো নহবই গতিকে বেলেগ এটা ডিপাৰ্টমেন্টত আপোনালোকে যদি ল'ব ইচ্ছা যায় তেতিয়াহলে আপোনালোকে সেই ডিপাৰ্টমেন্টত এপ্লাই কৰিব এপ্লাই কৰাৰ লগে লগে তাত যদি সিট আছে তেতিয়াহলে আপোনালোকে সেই ডিপাৰ্টমেন্টত এপ্লাই কৰাৰ লগে লগে তাত গলেই ঠাইতে আসলতে আপোনালোকে সেই কলেজখনলৈ গলে আপোনালোকে তাত ডিপাৰ্টমেন্টত যাব আৰু ডিপাৰ্টমেন্টত যোৱাৰ লগে লগে আপোনালোকৰ যেটো এডমিশনৰ কাৰণে ৰিকুৱেষ্ট আপোনালোকে কৰিব পাৰিব আৰু তাত আপোনালোকে যদি এপ্লাই কৰি থৈছে নিশ্চয় আপোনালোকে তাত এডমিশন যদি তেওঁলোকে দিয়ে তেতিয়াহলে আপোনালোকে এডমিশন ল'ব পাৰিব সো এয়া হৈছে আপোনালোকৰ সমগ্ৰ প্ৰক্ৰিয়াটো আৰু স্পট এডমিশনত যেহেতু বহুতো ছাত্ৰ ছাত্ৰী এডমিশন ল'ব পাৰিব গতিকে যদি সিট থাকি যায় যেটো বহুত ডিপাৰ্টমেন্ট থাকি যায় সিট কেতিয়াবা সো তাত আপোনালোকে গৈ এডমিশন লওক সো আপোনালোকক জনালো স্পট এডমিশন কি হয় আৰু কোন সকলে আসলতে এডমিশন ল'ব পাৰিব আশা কৰিছো ভিডিওটো ভাল পালে যদি ভাল পালে তেনহলে প্লিজ লাইক এটা কৰিব আৰু যিমান পাৰে হিমান আপোনালোকৰ লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে ভিডিওটো গম পায় আৰু লগতে তেওঁলোকে ইনফৰমেশনটো পায় স্পট এডমিশনৰ ওপৰত বিশেষকৈ গতিকে জনালো এইখিনি ধন্যবাদ